বৰ্তমান স্বাস্থ্যৰ অৱস্থা কিছু ভাল বুলি শুনিছোঁ, কাৰণ ময়ো বহুদিনীয়া বেমাৰী পৰি আছিলোঁ তো গম নাপাইছিলোঁ। পিছত গম পাই যে দেখোঁ মোৰ ল'ৰাৰ বুকত গুলি লাগছে। এনেকৈ ল'ৰাবিলাকে নি মানে এইমছত ভৰ্তি কৰাইছে। অৱস্থা খুব সংকটজনকেই আছিল। এতিয়া ভগৱানৰ কৃপাত কিছু উন্নত হৈছে। কালিয়ে বোধহয় অস্ত্ৰোপচাৰ কৰি মাত্ৰ বাহিৰত ওলাই দিছে বুলি কৈছে। সিমানলৈকে মই গম পাইছোঁ। আৰু লোকে এনেই কাম কৰে, ITI পাছ কৰি চাকৰি বাকৰি নাই কৰি এনেকৈ ঘৰখন চলাই আছিল। আৰু মোক সেই লাগতিয়াল ঔষধখিনি আনি দিয়ে, মাত্ৰ উপাৰ্জন। তাৰ বাদে মোৰ আৰু বেলেগ ৰাস্তাই নাই। ঘৰত এই ল'ৰা দুটা আৰু মা দেউতা, আমি দুজনে, এই চাৰিজনে আছোঁ। ছোৱালী একজনে আছিল, বিয়া দিছোঁ। বহুত ডাঙৰ আৰু একজন সৰু ল'ৰা আছে, সিও লগত গেছি। সেয়ে গোটেইখিনি ঘৰখনে। এতিয়া মই যোৱাকালি এনেকুৱা এটা অৱস্থা হৈছে, মই ভাবিছিলোঁ ভাটিবেলা এটা কাহৰ ঔষধ আনিব দিম। কাহটো মোৰ খুব বেছি হৈছে, কিন্তু ভাবিছিলোঁ 2 মিনিট গেছি বুলি 2:30মান বজাত। সি কেতিয়া বা নিকাচি যাই পালাক মইতো গমেই নাপাওঁ। তাৰপিছত কাহৰ ঔষধ কালি খাবই নাপালোঁ। সৰু ল'ৰাটো ডিগ্ৰী কমপ্লিট কৰিছে। সি অলপ সৰুৱে আছে, সেইকাৰণে একো দিহা নাপায় আৰু ঘৰতে থাকে। একো নাই, উপায় নাই। আমি মৰি যোৱাই কাল নাথাকে। এতিয়া ছোৱালীজনী আছে, সৰু ল'ৰাটো আছে, গাঁৱৰ সমস্ত মানুহবিলাক আছে, মেডিকেলত আছে। আছেই আৰু বহুত মানুহ আছে। এতিয়া ভালে লাগছে, খবৰটো ভাল বুলি অলপ শুনিছোঁ, সেইকাৰণে ভাল লাগছে।